মিছন বসুন্ধৰাক লৈ ডাঙৰ খবৰ বৃদ্ধি কৰা হল মিছন বসুন্ধৰাৰ সময়সীমা আপোনাৰ অঞ্চলৰ ধৰ্মীয় উপাসনাস্থলী স্কুল কলেজ ৰাজহুৱা স্থানৰ মাটিৰ ম্যাদীকৰণ হৈছেনে খবৰ কৰক 30 জানুৱাৰীৰ পূৰ্বে যদি এনে স্থানৰ ম্যাদীকৰণ এই পৰ্যন্ত হোৱা নাই তেন্তে আজিয়ে মিছন বসুন্ধৰা আঁচনিৰ জৰিয়তে 30 জানুৱাৰীৰ পূৰ্বে কৰক আবেদন সময়সীমা বৃদ্ধি কৰিছে ৰাজ্য চৰকাৰে আপোনাৰ অঞ্চলৰ এনে স্থানসমূহৰ ম্যাদীকৰণ প্ৰক্ৰিয়া পোৰ্টেলৰ জৰিয়তে কৰাত অসুবিধা হলে অফলাইন পদ্ধতিৰে কৰাৰ প্ৰক্ৰিয়া কথা সদৰি কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী গৰাকীয়ে তেওঁ এই সন্দৰ্ভত কৈছে যদি পোৰ্টেলৰ জৰিয়তে এনে আবেদন কৰাত অসুবিধাৰ সৃষ্টি হৈছে তেন্তে এই প্ৰক্ৰিয়া মেনুৱেলিও কৰিব পাৰিব এই সন্দৰ্ভত মুখ্যমন্ত্ৰী গৰাকীয়ে কি কৈছিল শুনোৱা হওক আজি আপোনালোকে জানে যে মিছন বসুন্ধৰাৰ আবেদনৰ তাৰিখ শেষ হৈছে আমি এটা প্ৰায় 5 লাখ আবেদন ইতিমধ্যে আমালৈকে আহিছে আমি এটা নতুন সিদ্ধান্ত লৈছো যে নামঘৰ বা মন্দিৰে যদি কিবা কাৰণত পোৰ্টেলত আবেদন কৰিব পৰা নাই তেওঁলোকে যদি মেনুৱেলতো আবেদন কৰে তেতিয়াহলেও তাক গ্ৰহণ কৰা হ'ব আৰু মেনুৱেলত আবেদন দিয়াৰ সময় আমি এই মাহৰ 30 তাৰিখলৈকে আমি বঢ়াই দিছো অকল ধৰ্মীয় উপাসনাৰ স্থলীসমূহৰ বাবে স্কুল কলেজৰ বাবে ৰাজহুৱা অনুষ্ঠানৰ বাবে তেওঁলোকে যিখিনিয়ে পোৰ্টেলে আবেদন কৰিলে ঠিক আছে কিন্তু যদি কোনোবাই পোৰ্টেলত আবেদন কৰিব পৰা নাই বিভিন্ন অসুবিধাৰ বাবে তেওঁলোকে মেনুৱেলিও আবেদন কৰিব পাৰিব আৰু এইটো ব্যক্তিৰ ক্ষেত্ৰত প্ৰযোজ্য নহব অনলি ৰাজহুৱা অনুষ্ঠান নামঘৰ উপাসনাৰ থলী এওঁলোকে এতিয়াৰ পৰা আমাৰ মেনুৱেলিও তেওঁলোকে আবেদন কৰিব পাৰিব আৰু সেই আবেদনৰ সময় 30 জানুৱাৰীলৈকে থাকিব যাতে আমাৰ এটা প্ৰচেষ্টা আছে যে নামঘৰসমূহ মন্দিৰসমূহৰ মাটিবিলাক যাতে এইবাৰ আমি যেনে তেনে এটা ম্যাদীকৰণ কৰিব পাৰো আজি আপোনালোকে জানে যে মিছন বসুন্ধৰাৰ আবেদনৰ তাৰিখ শেষ হৈছে আমি এটা প্ৰায় 5 লাখ আবেদন ইতিমধ্যে আমালৈকে আহিছে আমি এটা নতুন সিদ্ধান্ত লৈছো যে নামঘৰ বা মন্দিৰে যদি কিবা কাৰণত পোৰ্টেলত আবেদন কৰিব পৰা নাই তেওঁলোকে যদি মেনুৱেলতো আবেদন কৰে তেতিয়াহলেও তাক গ্ৰহণ কৰা হ'ব আৰু মেনুৱেলত আবেদন দিয়াৰ সময় আমি এই মাহৰ 30 তাৰিখলৈকে আমি বঢ়াই দিছো অকল ধৰ্মীয় উপাসনাৰ স্থলীসমূহৰ বাবে স্কুল কলেজৰ বাবে ৰাজহুৱা অনুষ্ঠানৰ বাবে তেওঁলোকে যিখিনিয়ে পোৰ্টেলে আবেদন কৰিলে ঠিক আছে কিন্তু যদি কোনোবাই পোৰ্টেলত আবেদন কৰিব পৰা নাই বিভিন্ন অসুবিধাৰ বাবে তেওঁলোকে মেনুৱেলিও আবেদন কৰিব পাৰিব আৰু এইটো ব্যক্তিৰ ক্ষেত্ৰত প্ৰযোজ্য নহব অনলি ৰাজহুৱা অনুষ্ঠান নামঘৰ উপাসনাৰ থলী এওঁলোকে এতিয়াৰ পৰা আমাৰ মেনুৱেলিও তেওঁলোকে আবেদন কৰিব পাৰিব আৰু সেই আবেদনৰ সময় 30 জানুৱাৰীলৈকে থাকিব যাতে আমাৰ এটা প্ৰচেষ্টা আছে যে নামঘৰসমূহ মন্দিৰসমূহৰ মাটিবিলাক যাতে এইবাৰ আমি যেনে তেনে এটা ম্যাদীকৰণ কৰিব পাৰো